নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 7ৰ অসমীয়াৰ লেচন 2ৰ কুৱেশ্যন আনচাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোৱে এটা ছাবস্ক্ৰাইব চেনেলটো আগুৱাই নিব বুলি আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 2 উত্তৰ দিয়া। ক চহকী মানুহজন কোন দেশৰ আছিল? উত্তৰটো হ'ব চহকী মানুহজন আছিক দেশৰ আছিল। খ নম্বৰ চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল? উত্তৰ চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেশনীয়া ডেকাৰ লগত বিয়া হৈছিল। গ নম্বৰ ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি কি দিয়া হৈছিল? উত্তৰ ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিয়া হৈছিল। গ নম্বৰ কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল? উত্তৰ কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে তাইক কৈছিল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। ঙ নম্বৰ আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন? উত্তৰ আছিক সম্প্ৰদায়ত ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়। প্ৰথম নম্বৰ ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল? উত্তৰ ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিবলৈ গৈছিল। দ্বিতীয় নম্বৰ কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল? উত্তৰ কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে শোভিত ময়ূৰ চৰাই চিতৰি হৈ পৰিল। ৩ নম্বৰ কুৱেশ্যন চমু উত্তৰ লিখা। ক বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল? উত্তৰ বাপেকে ছোৱালীজনীক দিয়া বন কৰা কাপোৰখনৰ বিশেষত্ব হ'ল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি হৈ আৰু নেজ হৈ পৰিব। খ নম্বৰ গিৰিয়েকজন কিদৰে শোভিত চিতৰি চৰাই হৈ চৰাইলৈ ৰূপান্তৰিত হৈছিল? উত্তৰ গিৰিয়েকজনে ঘৈণীয়েকৰ কথা পাহৰি কাপোৰখনত হাত দিলে তাত হাত দিয়াৰ লগে লগে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া পাখিৰে শোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল। গ নম্বৰ গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল? উত্তৰ গিৰিয়েকে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলা অ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তাই এজনী চৰাইৰ ৰূপ পালে। ৮ নম্বৰ তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা। প্ৰচলিত চলি থকা দেখনীয়াৰ সুদাম আৰু দেখিবলৈ ধুনীয়া চহকী মানে ধনী শোভিত মানে সুসজ্জিত সৰহ মানে বহুত। খ নম্বৰ খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। ৫ নম্বৰ তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি বিৰাম চিহ্ন বহুওৱা। এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা অ বুলি চিঞৰ মাৰি কাপোৰখন সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল। জানো আহা জীয়েক জোঁৱায়েকে কাপোৰখন সযতনে ৰাখিলে এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব। জীয়েক আৰু জোঁৱায়েক ঘৰৰ গৰাকী হ'ল। ওপৰৰ বাক্যকেইটাত ডাঙৰ দফাৰ শব্দকেইটাত কিবা কাম কাৰ্য হোৱা বা কৰা বুজাইছে। এনেদৰে যি পদে কোনো কাম কাৰ্য সম্পাদন কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলে। ক্ৰিয়াপদ দুবিধ সমাপিতা আৰু অসমাপিতা ক্ৰিয়া। যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে তাক সমাপিতা ক্ৰিয়া বোলে। যেনে ১ নম্বৰ জীয়েকে জোঁৱায়েকে কাপোৰখন সযতনে ৰাখিলে। ২ নম্বৰ এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখন
কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব। ওপৰৰ বাক্যটো ডাঙৰ হৰফেৰে লিখা নপৰাকৈ আৰু দিলে পদ দুটাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা নাই। এনেদৰে যি ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে সেই ক্ৰিয়াক অসমাপিকা ক্ৰিয়া বোলে। পাঠটোত ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাকচত ভৰাই এইখিনি তোমালোকে নিজে কৰি ল'বা। নেক্সট আছে তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা। মই ঘৰলৈ যাম। ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ। পুৱা শুই উঠি মই বকুল ফুল বুটলিম। মা-দেউতাই সদায় খবৰ কাগজ পঢ়ে। স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ। এইখিনি তোমালোকে নিজে কৰি ল'বা। জানো আহা এইখিনি আছে। জানো আহা তাৰপিছত পাঠত থকা আছিক, চিতৰি আৰু চেকে শব্দ তিনিটাই গাৰো শব্দ। আছিক অৰ্থ পাহাৰীয়া লোক, চিতৰিয়া অৰ্থ মৰা চৰাই আৰু চেকে শব্দৰ অৰ্থ জাকৈ। আমাৰ অসমৰ বিভিন্ন ধৰণৰ মাছমৰা সঁজুলি আছে। এই সঁজুলিবোৰৰ বিভিন্ন নাম যেনে জাকৈ, বৰশী, চেপা, পল, জাল, সোকা আদি। তেনেদৰে মাছ থবলৈ ব্যৱহৃত সঁজুলি খালৈ বেছিভাগ সঁজুলিয়ে বাঁহেৰে নিৰ্মিত। অসমত অঞ্চলভেদে এই সঁজুলিবোৰৰ নাম বেলেগ বেলেগ হয়। ৯ নম্বৰ ছবিখনত দিয়া সঁজুলি। ইয়াত ছবিটো কিতাপত চাই ল'বা। ছবিখনত দিয়া সঁজুলি কেইবিধৰ নাম লিখা আৰু সেইবোৰৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ লিখা। জানো আহা মৰা চৰাইৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী, এইটো বহুত ইম্পৰ্টেণ্ট। পদুম ফুল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল। ঢেকীয়াপতীয়া বাঘ আমাৰ ৰাষ্ট্ৰীয় জন্তু। অশোক স্তম্ভ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক। তিনিবৰ্ণীয় জাতীয় পতাকা আমাৰ ৰাষ্ট্ৰীয় পতাকা। আজিৰ ক্লাছটোত ইমানখিনি আছিল। নেক্সট আৰু বাকী লেচনৰ কুৱেশ্যন আনচাৰ দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।